আত্মসহায়ক গোট ক্ষুদ্ৰ সঞ্চয় লাখপতি বাইদেউ আঁচনিৰ বাবে আপোনাৰ বেংক পাছবুক কাৰোবাক দিয়াৰ আগত 100 বাৰ ভাবক। আপুনি বেংক পাছবুক দি পৰিব পাৰে ভয়ংকৰ বিপদত। আপোনাৰ অজ্ঞাতে অন্য লোকে বনাই ল'ব পাৰে গুৰুত্বপূৰ্ণ নথিপত্ৰ। তেনে ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ডিমুৰ নিকটৱৰ্তী শিমলুৱা গাঁৱত। সুৰভি ডেকা কলিতা নামৰ মহিলাগৰাকীৰ বেংক পাছবুক ক্ষুদ্ৰ সঞ্চয় কৰিম বুলি নিছিল এগৰাকী মহিলাই। কিন্তু সেই বেংকৰ পাছবুক কপি ব্যৱহাৰ নহ'ব বুলি কৈ দুদিন পিছত উভতাইও দিছিল মহিলাগৰাকীয়ে। কিন্তু নাটকীয় মহিলাগৰাকীয়ে সুৰভি ডেকা কলিতাৰ নামত ৰেচন কাৰ্ড বনাই লয়। সম্পূৰ্ণ জালিয়াতিৰে ৰেচন কাৰ্ড ব্যৱহাৰ কৰি চৰকাৰে দিয়া উজ্জ্বলা আঁচনি লাভ কৰে। আনহাতে প্ৰকৃত হিতাধিকাৰী সুৰভি ডেকা কলিতাই ৩ মাহ পূৰ্বে লাভ কৰে ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে উজ্জ্বলা আঁচনি আবেদন কৰোঁতে ওলাই পৰে উৰহি গছৰ ওৰ। পূৰ্বতে তেওঁৰ নামত গেছৰ কাৰ্ড থকা বুলি কোৱাত ওলাই পৰিল সকলো তথ্য। উপায়ন্তৰ হৈ সুৰভি ডেকা কলিতাই ৰুজু কৰিছে ৰঙিয়া থানাত এক গোচৰ। অৰ্চনা দেৱী সঞ্চয় খুলিম বুলি ক'লে মোৰ পৰা লৈ গৈছে। কি বস্তু? পাছবুকৰ কপি। বেংকৰ পাছবুকৰ। জেৰক্স কপি নিছে। তাৰ পৰা কি হ'ল? তাৰ পৰা সঞ্চয় খুলিম বুলি কৈছে। তাৰপিছত সঞ্চয় খুলিম বুলি মোক কেইদিনমান পিছত কৈছে সঞ্চয় খোলা নহয়, সঞ্চয় নুখোলে বোলে, সেনেকৈ কৈছে। তাৰপিছত মই একো ভাবা নাই আৰু সেনেকৈ কৰিম বুলি। তাৰপিছত পিছত যে এতিয়া গম পাওঁ উজ্জ্বলাৰ কাৰণে হেৰি কৰিলোঁ, এপ্লাই কৰিলোঁ। ৰেচন কাৰ্ড এতিয়া পাইছোঁ মই, নতুনকৈ 3 মাহ মান হৈছে পাবৰ। তাৰপিছত এপ্লাই কৰাতে আমি গ'লোঁ, তাত যতে কৈছে মোৰ বোলে 2022 উজ্জ্বলাৰ কানেকশ্যন ঘগ্ৰাবাৰত লৈ থৈ দিছে। তাৰপিছত মোৰ হাজবেণ্ডে গ'ল, যাই পেলাই ঘগ্ৰাবাৰত চাই পেলাই চাই মোৰ নামত আছে আৰু ডকুমেণ্টছগিলা। মোৰ নাম সুৰভি ডেকা কলিতা। আপোনাৰ নামত অলৰেডি উজ্জ্বলাৰ আছে? হৈ গৈছে মোৰ নামত। আপুনি গমেই নাপায়? নাই পোৱা, এতিয়াহে গম পাইছোঁ। কোনে কৰিলে এই কামটো? অৰ্চনা দেৱী। অৰ্চনা দেৱী? হয়। তেওঁ মানে কিয় এইটো কৰিলে বাৰু? আপোনাৰ ওচৰৰে আছিল দেখোন। ওচৰৰে কিয় কৰিলে একো গম নাপাওঁ, মোক কেৱল কৈছে সঞ্চয় খুলিম বুলি। সেনেকৈ কাৰণে দি দিলোঁ মই বিশেষ একো গম নাপাওঁ, এতিয়াহে গম পাইছোঁ। তাৰপিছত এওঁ তাতে থাকোঁতে ফোন কৰি সুধিলে। তাৰপিছত এখেতে আৰু বোলে গেছ এজেঞ্চি সুধিলে ফোন কৰি, সুধাতে ফোন কৰোঁতে কৈছে বোলে মই বুলি পোৱা বুলি কৈছে গেছ এজেঞ্চিকত। নাই পোৱা, মই একো গমেই পোৱা নাই। তাৰমানে হৈয়ে গৈছে মোৰ নামত। দিছোঁ। মই ৰঙিয়া থানাত দিছোঁ। মোক এনেকুৱা ন্যায় বিচাৰ এখন লাগে, যাতে মোৰ দৰে কাৰো নহয় এনেকুৱা। মোক এতিয়া ন্যায় বিচাৰখন কৰি দিব লাগে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।